আমাৰ ঘৰলৈ আজি আকৌ বহুত দিনৰ মূৰত কাচকল আহিছে মানে কাচকলবোৰ খাই খাই আমনি পোৱা হৈ গৈছে যে সেইকাৰণে ইমান বেছিকৈ নানে আৰু এতিয়া সন্ধিয়া সময়ত মই এইফালে কাচকল তিনিটা লৈ লৈছোঁ আৰু এইফালে কাচকলকেইটাৰ বাকলিখিনি ধুনীয়াকৈ গুচাই ল'লোঁ দেই তাৰপিছতে এই যে ৰুকনিখন অনা হয় আজিহে ব্যৱহাৰ কৰি দেখাইছোঁ আপোনালোকক আৰু ইমান সহজ এইদৰে এনেকৈ বনাবৰ কাৰণে বেছি সময় নালাগে কম সময়ৰ ভিতৰতে এইফালে তিনিটা কাচকলৰ মই এনেদৰে চিপছ বনাবৰ কাৰণে ৰেডি কৰি ল'লোঁ আৰু এইখিনি ফ্ৰাই কৰিবৰ কাৰণে এইফালে তেল অকণ গৰম হ'বলৈ দিলোঁ আৰু এইফালে এটা এটাকৈ দিব লগা হয় দেই মই প্ৰথমতে কেইবাটাও একেলগে দি দিছিলোঁ লাগি ধৰিছিলে তাৰপিছতে এইদৰে এটা এটাকৈ দি অলপ অলপকৈ তেলত এইখিনি ভাজি ল'লোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ কাচকলৰ চিপছ বনাই ল'লোঁ একদম মৰমৰীয়া হৈছে এখন ভাঙিও শুনাই দিছোঁ দেই এইটো শুনিছেনে এয়া একদম মৰমৰীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি এইটো চাওক এনেকুৱা একদম মানে চাহৰ লগত খাই দেখাই আছোঁ আৰু এতিয়া খাই পেলাই টেষ্ট কৰিছোঁ দেই একো নাখাম বুলি বনাইছিলোঁ আকৌ আমি তিনিটা কালাৰ বনাইছোঁ মজা চিপছ কেইডোখৰ যে খাবলৈ সঁচাকৈ বহুত বেছি ভাল হৈছিলে সেইকাৰণে আকৌ মই ভিতৰলৈ আহি আকৌ 5টামান কলৰ এইদৰে বনাই থৈ দিছোঁ এইখিনি এতিয়া ৰ'দত শুকুৱাম আৰু ৰ'দত শুকুৱাবৰ কাৰণে ৰাতিয়ে কাটি থৈছোঁ কাৰণ আকৌ দিনত সময় নহ'ব যে পিছবেলাহে পামহি আৰু এইখিনি নিমখৰ পানী দি পেলাই এনেকৈ তিয়াই থৈছোঁ তাৰপিছতে কাইলৈ ৰ'দত দিয়া হ'ব আহিছোঁ দেই আকৌ লগ পাম